সো দুহিতাই মোৰ বাবে বেষ্ট লাইফ পাৰ্টনাৰ হ'ব যিজনী ছোৱালী সদায় মোৰ হাতৰ মুঠিত থাকিব তোমাৰ চা মই মোৰ ল'ৰাৰ ওপৰত কেতিয়াও পৰিব নিদিওঁ মা খবৰদাৰ আৰু কেতিয়াও মোৰ ল'ৰাক ফুচুলাবলৈ চেষ্টা নকৰিবা মোৰ বোধাৰে আপুনি আৰু খুৰীৰ পৰা এই কথাটো লুকুৱাই নৰখাই ভাল কাৰণ দুহিতাৰ ঘটনাটো লুকুৱাই ৰাখিব পৰাকৈ ইমান সৰু ঘটনাও নাছিলে দুহিতাৰ এচিড এটেক হৈছে কোনোবাই আন্ধাৰৰ সুযোগ লৈ তাইৰ মুখত এচিড ছটিয়াই গুচি গ'ল সেইকাৰণে তাইৰ মুখখন পুৰি গ'ল জ্বলি গ'ল তাইৰ আধা অংশ তুমি মোলৈ বাৰে বাৰে কল কিয় কৰি থাকা হা ফোন কৰিবলৈ মানা কৰাৰ পিছতো এবাৰ মূৰত তোমাৰ কথা নুহুমাই নাই মই তোমাৰ একো কথা নুশুনো একচুৱেলি তোমাৰ মাথাৰ শুনিলেও মোৰ এলাৰ্জি হয় তোমাৰ মুখখনটো মই চাবই নিবিচাৰোঁ গতিকে মোৰ পৰা তুমি ডিষ্টেঞ্চ মেইনটেইন কৰা নহ'লে মই তোমাৰ এগেইনষ্টত একশ্যন ল'ম এইটো কথা মনত ৰাখিবা অন্তৰা মৰমী তুমি অকণমান ধৈৰ্য ধৰাচোন তেনেহ'লে কওক আপুনি কিয় মোৰ পৰা ইমান ডাঙৰ কথা এটা লুকুৱালে কিয় এজনী মাকক আন্ধাৰত ৰাখিলে মই তোমাক আন্ধাৰত ৰখা নাই মৰমী তুমি চিন্তাত পৰিবা বুলি মই ফোনত কথাটো নজনালোঁ ভাবিলোঁ ঘৰলৈ আহি তোমাক ভালদৰে কথাবোৰ বুজাই ক'ম বেয়া কৰিলে আপুনি মোৰ লগত বেয়া কৰিলে মৰমী বলক মোক এতিয়া হস্পিটেললৈ লৈ বলক এতিয়া মই দুহিতাক চাব বিচাৰোঁ কিন্তু তুমি এতিয়া দুহিতাক দেখা কৰিব নোৱাৰিবা কিয় নোৱাৰিম কাৰণ তাই এতিয়া আইচিউত আছে মৰমী সেইকাৰণে এইখিনি সময়ত তুমি তাইক দেখা কৰিব নোৱাৰিবা কিন্তু মই তাইক এবাৰ চাব বিচাৰোঁ এবাৰ মাত্ৰ এবাৰ মোক তাই ওচৰলৈ লৈ যাওক তুমি নাকান্দিবাচোন মই তাইক চাব বিচাৰোঁ তুমি এতিয়া হস্পিটেল যোৱাতকৈ তাইৰ চিকিৎসাৰ বাবে আমি 7-8 লাখ টকা কেনেকৈ গোটাব পাৰোঁ সেই কথা ভাবা 7-8 লাখ টকা নহ'লে তাইৰ চাৰ্জাৰীটো সম্পূৰ্ণ কৰিব পৰা নাযাব আৰু তেতিয়া তাইক আকৌ আমি আগৰ দৰে দেখা নাপাম মোৰ হামিয়াৰ হুকুতীয়া অৱস্থা নাই মোৰ টোপনি আহিছে মা বিছনাখন পাৰিছোৱে শুবই পাৰিবি ৰ মইতো শুই যাম কিন্তু বেচেৰি দুহিতাজনী কষ্টত শুবই পৰা নাই চাগে মা সেই দৰাটোৱে দুহিতাক আখেজতে এইবোৰ কৰিলে বুজিছ কি আখেজত খা বাপেকে ভীমকলটো বুই মই কি কৈ আছো তই বুজি পোৱা নাই নেকি বুজিছো হলেও চলেও একো নাই তাৰ দুহিতাক বিয়া পাতিবলৈ মন আছিল যে তাৰপিছত দুহিতাই মনে মনে কইনা হলাই দিয়া দেখি তাৰ খং উঠিল খঙে একেবাৰে চুলি আগ পালে আৰু সি খঙতে দুহিতা শাস্তি দি দিলে তাৰমানে দৰাটোৱে পুতক তুলিলে মা সেইকাৰণে গাঁৱৰ মানুহে মিলি সেই দৰাটোক জেলত ভৰাই থব লাগে তেতিয়াহে তাৰ কাণেৰে ধোৱা বাহি হৈ যাব এনেকুৱা কোন আছে যিয়ে আমাক সেই বিপদৰ দিনত সহায় কৰিব পাৰে মা দেউতাটো ঢুকালে বাইদেউৰ অৱস্থা সিমান ভাল নহয় তেনেস্থলত আমাৰ এই বিপদৰ সময়ত সহায় কৰিব পৰানো কোন আছে যশোদাই আমাক সহায় কৰিব পাৰিব এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত